কৃষ্ণ আচলতে আজি এনেধৰণৰ এটা পৰিৱেশত এনেধৰণে এটা আচলতে PTC মাৰিব পৰা পৰিৱেশ এটা নাই তথাপিও আমি দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ দাপোনৰ দৰ্শকসকলক কেনেধৰণে আচলতে প্ৰাণৰ শিল্পীজনৰ আদ্য শ্ৰাদ্ধ বা 13 দিনীয়া যি আদ্য শ্ৰাদ্ধ আছে সেই 13 দিনীয়া আদ্য শ্ৰাদ্ধ বা কেনেধৰণে আচলতে পালন কৰিছে সমগ্ৰ জনতা ওলাই আহিছে সমগ্ৰ যোৰহাটবাসী বুলি ক'ব নোৱাৰি আজি আচলতে লাখ লাখ অগণন অনুৰাগী ওলাই আহিছে আৰু আমি ইতিমধ্যে দেখুৱাই আছোঁ পুৱাৰে পৰা পৰিৱেশ কেনেধৰণে আচলতে পৰিৱেশে বিৰাজ কৰিলে আমি কেমেৰা পাৰ্চনক অকণমান আগলৈ কেমেৰাটো ঘূৰাবৰ কাৰণে অনুৰোধ জনাইছোঁ কেনেধৰণে আচলতে ভিৰ পৰিলক্ষিত হৈছে কেনেধৰণে আচলতে প্ৰাণৰ শিল্পীজনক এবাৰ কাষৰ পৰা চাবলৈ আচলতে আহিছে শিল্পীজনক কাষৰ পৰা চাব নোৱাৰিলে যদিও তেখেতৰ কফিনক তেখেতৰ চিতাভস্মক আচলতে এনেধৰণে চাব বিচাৰিছে আমি সমগ্ৰ পৰিৱেশটো এতিয়া দেখুৱাই আছে কেমেৰাত বন্দী হৈ আছে যিহেতু পুৱাৰে পৰা ৰাতিপুৱাৰে পৰা আচলতে ভিৰ পৰিলক্ষিত হৈছে আচলতে আমি বিচাৰিছিলোঁ যোৰহাটখনে বিচাৰিছিলে যে প্ৰাণৰ শিল্পীগৰাকী আচলতে আহক কিন্তু তথাপিও যিগৰাকী শিল্পী আহিব নোৱাৰিলে সেই শিল্পীগৰাকীক আচলতে আহিব নোৱাৰাৰ কাৰণে তেখেতৰ চিতাভস্মৰ কাৰণে ইতিমধ্যে যোৰহাটবাসী ৰৈ আছিলে আৰু এতিয়া দেখুৱাবলৈ লৈছোঁ এইফালে প্ৰসাদ বিতৰণ হৈ আছে দেখিবলৈ পাইছে দৰ্শকসকলে আচলতে যিসকল ভক্তই ইতিমধ্যে শ্ৰদ্ধাঞ্জলি জনাইছে তেখেতসকলৰ আচলতে এনেধৰণে প্ৰসাদ লৈ যাবলৈ কিছুমানে আচলতে প্ৰসাদ ল'বলৈও আজি ৰেইখত অকণমান কুণ্ঠাবোধ কৰিছে বহুতক দেখা গৈছে কান্দি কান্দি আচলতে চকুপানী টুকি প্ৰাণৰ শিল্পীগৰাকীক এনেধৰণে দেখুৱাইছে আমি অকণমান আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমি অকণমান কথা পাতিব বিচাৰিম ফেন ক্লাবৰ সৈতে কাষত আছে আমাৰ ফেন ক্লাব আছে ৰাচিদা আচলতে গোটেই পৰিৱেশ দেখিছা কি হৈ আছে ৰাতিপুৱাৰ পৰা তোমালোকো লাগি আছা 7 বজাৰ পৰা আচলতে পেকিং হৈ আছে কি ক'বা এই মুহূৰ্তত কেনেকুৱা লাগিছে অনুভৱ কোৱাচোন অকণমান মানে ৰাইজ এতিয়া আহি আছে আৰু কি হয় আচলতে এইটো এটা দুখৰ সময় আমাৰ বাবে কাৰণ জুবিনদাৰ এনেকৈ যে অনুষ্ঠান পাতিব লাগিব এনেকৈ সেইটো ভবা নাছিলোঁ মানে আগতে আৰু ৰাইজ আহি আছে আমি প্ৰসাদ বিতৰণ কৰিছোঁ আৰু সকলোৱে সেৱা কৰিছে সেৱা কৰি গৈ আছে ইমানেই আৰু মই কি ক'ম আচলতে ক'বলৈ ভাষা নাই আচলতে ক'বলৈ ভাষা নাই কাৰণ এগৰাকী শিল্পীৰ চিতাভস্ম এনেদৰে চাব লগা হোৱাটো এগৰাকী শিল্পী প্ৰাণৰ শিল্পীগৰাকী মই বাৰে বাৰে কৈছোঁ প্ৰাণৰ শিল্পীগৰাকীক আচলতে এনেধৰণে তেখেতৰ সকামৰ প্ৰসাদ বিতৰণ কৰাটো এনেধৰণে আচলতে এটা অতি দুখৰ কথা তথাপিও আমি যিহেতু সমগ্ৰ দৃশ্য ইতিমধ্যে দেখি আছে দৰ্শকসকলে কেনেধৰণে কৰিছে কি কৰিছে অকণমান আমি কথা পাতিম প্ৰসাদ বিতৰণ কৰি আছে আপোনালোকে কোনফালৰ পৰা আহিছে আমি ওচৰৰে ক্লাব ৰোড যোৰহাটৰ হয় কেনেকুৱা লাগিছে আজি আচলতে শিল্পীগৰাকীয়ে কেনেধৰণে শিল্পীগৰাকীৰ প্ৰসাদৰ কথা ভাবিবই নোৱাৰি কি ক'ব খুবেই ভাল লাগিছে মানুহখিনি ইমানখিনি আহি আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কাৰণে গোটেই ইমান মানুহ গোট খাইছে আমি খুব ভাল লাগিছে সেইটো কাৰণে আপোনালোক পুৱাৰ পৰা লাগি আছে পুৱাৰ পৰা লাগি আছোঁ 7টা বজাৰ পৰা আমি লাগি আছোঁ যিমানখিনি পাৰোঁ আমি ছ'চিয়েলি আমি যিমানখিনি পাৰোঁ সহায় কৰিছোঁ এই মুহূৰ্তত আচলতে এনেধৰণে শিল্পীগৰাকীৰ আত্মাই যাতে সদ্গতি লাভ কৰে তেখেতৰ বৈকুণ্ঠ ধামত তেখেতে যাতে স্থিতি লাভ কৰে সেইকাৰণে আচলতে এনেধৰণে সমগ্ৰ দৃশ্যত দেখিবলৈ পাইছে এনেধৰণে ওলাই আহিছে ভক্তসকল ভক্ত বুলি নহয় অনুৰাগী বুলি কৈছোঁ এই মুহূৰ্তত আৰু এই মুহূৰ্তত আমাৰ সৈতে ভাস্কৰ আছে ভাস্কৰৰ লগত কথা পাতিবলৈ বিচাৰিম ভাস্কৰ আছে আমাৰ লগত ফেন ক্লাবৰ এগৰাকী প্ৰতিষ্ঠাতা তেখেতে বহুত ওচৰৰ পৰা আচলতে জুবিন দাক পাইছিলে কি ক'বা এই মুহূৰ্তত এই সময়ত ক'বলগীয়া আচলতে একো নাই সকলোৱে দেখিছে জুবিন দা জীয়াই থাকোঁতেও সকলোৱে দেখিছে জীয়াই থাকোঁতে যিমান মানুহৰ সমাগম এতিয়া মৃত্যুৰ পিছতো সমানে সমাগম তাতকৈ বেছি হৈছে আৰু ক'বলৈ ভাষা নাই জুবিন দা সদায় আমাৰ মৰমৰ আছিল সদায় মৰমৰ হৈ থাকিব কেৱল মোৰ বাবেই নহয় ফেন ক্লাবৰ বাবেই নহয় প্ৰতিজন অসমীয়াৰ প্ৰতিজন ভাৰতীয় প্ৰতিজন মানুহৰ বাবে বুলি ক'ব লাগিব আৰু তাৰে প্ৰমাণ এয়া আজি সকলোৱে দেখিছে বা সৰু সজাইত দেখিছে বা আমি মৃত্যুৰ দিনাৰ পৰা দেখিয়ে আছোঁ বা জুবিন গাৰ্গ যেতিয়া জীয়াই আছিল আমি তেতিয়াও দেখি আছোঁ এই শিল্পীজনৰ আচলতে প্ৰসাদৰ কথা ভাবিবই নোৱাৰি সেই মানুহজনৰ প্ৰসাদ লৈ পেলাই কিছুমানেতো প্ৰসাদ ল'বলৈও অস্বীকাৰ কৰিছে যে আমি ল'ব নোৱাৰোঁ কি ক'বা প্ৰসাদ দিব লগা হৈছে তোমালোকে ফেন ক্লাবৰ পৰা ইতিমধ্যে ইমানকেইদিন লাগি আছা কি ক'বা হয় আচলতে এতিয়া জুবিন দাক মানুহে যিমান ভাল পায় তেওঁ মৃত্যু হৈছে বুলি কোনেও ভাবিব নিবিচাৰে বা আমিও এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই বা এনেকুৱা হ'বই নোৱাৰে বুলি সকলোৱে ভাবে যে জুবিন দাৰ মৃত্যু হ'ব পাৰে জুবিন দাৰ মৃত্যুৰ বাবে আমি সকামত প্ৰসাদ খাবলগীয়া হ'ব পাৰে আমি নাম গাবলগীয়া হ'ব পাৰে কিন্তু আজি এনেকুৱা লাগিছে যেন জুবিন দাৰ কিবা উৎসৱ এটা পালন কৰিছোঁ আমি যেনেকৈ আমি শংকৰ উৎসৱ পালন কৰোঁ যেনেকৈ আমি শ্ৰীকৃষ্ণ বা আমি ৰামচন্দ্ৰৰ জন্মদিনটো বা মৃত্যুদিনটো আমি পালন কৰোঁ উৎসাহেৰে তেনেকৈ আজি জুবিন দাৰ কাৰণে 13 দিনীয়া আদ্য শ্ৰাদ্ধটো ইমান ধুনীয়াকৈ পালন কৰা হৈছে আৰু হয় জুবিন দা ভগৱানৰ শাৰীতে পৰে আমি জুবিন দাক গানৰ ভগৱান বুলি কৈ আছিলোঁ বা আমি অনুৰাগীবোৰে পাগলৰ নিচিনাকৈ ভাল পোৱা অনুৰাগীবোৰে সদায় ভগৱান বুলিয়ে কৈ আছিলে কিন্তু আচলতে তেওঁ ভগৱানৰ অন্যান্য ৰূপ বুলি আমি ক'ব পাৰোঁ
হয় আচলতে ভগৱান বুলি কৈছে, ইতিমধ্যে গানৰ ভগৱান বুলি কৈ আহিছিলে, কিন্তু এতিয়াৰ পৰা আচলতে তেখেতক ঐশ্বৰিক এক শক্তিৰ দাতা বুলি ক'ব লাগিব, কাৰণ ইমানখিনি মিৰাকল বুলি কৈছোঁ মই, মিৰাকল এনেই হ'ব নোৱাৰে তেখেতৰ সৈতে। গতিকে আজি আচলতে এনেধৰণে মই PTCটো মাৰিছোঁ, তথাপিও আপোনালোকক খুব দুখেৰে জনাওঁ যে আজিৰে পৰা এই শিল্পীগৰাকীক আমি বৈকুণ্ঠ ধামত স্থিতি ল'বৰ কাৰণে বিদায় জনাইছোঁ এনেকৈ। ধন্যবাদ।